Hello everyone. আহক আজি আমি চমুকৈ পাইক ব্যৱস্থাৰ বিষয়ে জানো। পাইক ব্যৱস্থা আছিল আহোম ৰাজত্ব কালৰ এক প্ৰধান আৰ্থ সামাজিক আৰু ৰাজনৈতিক সংৰচনা যাৰ জৰিয়তে 15 পৰা 50 বছৰ বয়সৰ প্ৰত্যেকজন সবল পুৰুষে ৰাজ্যৰ প্ৰতি সেৱা আগবঢ়াইছিল আৰু এই সেৱা তেওঁলোকে আগবঢ়াইছিল কৃষক, শ্ৰমিক আৰু সৈনিক হিচাপে। আহোমসকলৰ 600 বছৰীয়া এই দীঘল ৰাজত্ব কালত পাইক প্ৰথাৰো অনবদ্য অৱদান আছে। জনমানসত প্ৰচলিত যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত মোমাই তামুলী বৰবৰুৱাই এই পাইক প্ৰথাৰ পুনৰ সংগঠন কৰিছিল। কিন্তু এই পাইক প্ৰথাৰ ভীতি স্থাপন হৈছিল স্বৰ্গদেউ চুকাফাৰ ৰাজত্ব কালতে। পাইক মূলতঃ দুই প্ৰকাৰৰ, কাৰী পাইক আৰু চমুৱা পাইক। কাৰী পাইকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ তেওঁলোকে যুদ্ধৰ সময়ত সৈনিক হিচাপে আৰু বাকী সময়খিনিত শ্ৰমিক হিচাপে সেৱাত নিয়োজিত আছিল। চমুৱা পাইকসকল কাৰী পাইকতকৈ পদবীত উচ্চ আছিল। তেওঁলোকে নিজৰ বিশেষ পাৰদৰ্শিতা অনুসৰি অৱদান আগবঢ়াইছিল আৰু সময়ে সময়ে ৰজাঘৰলৈ ৰাজহ আৰু কৰ প্ৰদান কৰিছিল। কিছুমান পাইকক কিছুমান বিশেষ কামৰ বাবে নিযুক্তি দিয়া হৈছিল। যেনেকে ভৰলুৱা পাইকসকলে ৰাজভঁৰালত কাম কৰিছিল। যুগনীয়া পাইকসকলে ৰজাঘৰালৈ সামগ্ৰী যোগান ধৰিছিল। যিসকল বিলাতীয়া পাইক আছিল তেওঁলোকে আহোমৰ উচ্চপদস্থ বিষয়াসকলৰ ঘৰত কাম কৰিছিল। আহোম শাসন ব্যৱস্থা আৰু জনজাতীয় লোকসকলৰ মাজত ৰাজনৈতিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত এই বহুতীয়া পাইকসকলৰ উল্লেখযোগ্য ভূমিকা আছিল। তেওঁলোকে এজ এ ষ্টেট ৰিপ্ৰেজেণ্টেটিভ কাম কৰিছিল। সত্ৰ আৰু দেৱালয় চোৱা-চিতা কৰাৰ বাবে সত্ৰীয়া বা দেৱলীয়া পাইকসকলক নিযুক্তি দিয়া হৈছিল আৰু মেলডঙীয়া পাইকসকলে বিশেষতঃ ৰাণীৰ সেৱা কাৰ্যত নিয়োজিত আছিল। পৰৱৰ্তী ভিডিঅ'টোত আমি আহোম ৰাজত্ব কালৰ গোট ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম।